এগৰাকী অসহায় মাতৃ। পুত্ৰ এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বেদত। যোৱা এমাহ ধৰি মেডিকেলতে কটাইছে দিন ৰাতি। সৰুৰে পৰা মেধাসম্পন্ন ত্ৰিনয়ন পাঠক বৰ্তমান CMCHত চিকিৎসাধীন। বৰপেটা জিলাৰ আমৰিখোৱা গাঁৱত ত্ৰিনয়ন আছিল অতি চোকা আৰু মেধাৱী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্ক সহ লাভ কৰিছিল ষ্টাৰ। উচ্চতৰ মাধ্যমিকতো প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ত্ৰিনয়ন। বৰ্তমান কামৰূপ মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰ ত্ৰিনয়ন পাঠক। দুয়োটা বৃক্ক বিকল হোৱা ত্ৰিনয়ন পাঠকক এতিয়া উন্নত চিকিৎসাৰ প্ৰয়োজন। অসহায় মাতৃগৰাকীয়ে এতিয়া চৰকাৰ আৰু ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত। মোৰ ল'ৰা শ্ৰী ত্ৰিনয়ন পাঠক কামৰূপ কলেজত পঢ়ি আছে 3rd ছেমিষ্টাৰ। সি এতিয়া কিডনী 2টা বেয়া হৈছে বুলি কৈছে ডক্টৰে। এতিয়া তাক কিডনী চেঞ্জ কৰিব কৈছে, কিন্তু এতিয়া তাক 7টা ডায়েলিচিছ কৰি আছে, 7টা হ'ব লাগে, এতিয়া 8টা হ'ল আজি সৈতে। কিন্তু আৰু বায়'পচিও কৰা গৈছে, বায়'পচিটো হেৰি হৈছে যে কিডনী চেঞ্জ কৰিব লাগিব বুলিয়ে কৈছে। এতিয়া মই বৰ্তমানকলৈকে তাৰ কলেজৰ পৰা বা গাঁওখিনি গোটেই গাঁৱৰ ৰাইজে সহায় কৰি এতিয়া এমাহ হ'ল চিকিৎসা হৈয়ে আছে। কিন্তু আমি একদম বহুত দুখীয়া মানুহ, কিন্তু কেনেকৈ তাক এতিয়া ট্ৰিটমেণ্ট কৰোঁ কোনো ৰাস্তা বিচাৰি পোৱা নাই। মই অসম ৰাইজকো অনুৰোধ কৰিছিলোঁ হেল্পৰ কাৰণে অলপ, আৰু এইফালে মই মহন্ত ডাঙৰীয়া হেমন্ত ছাৰকো মই বিচাৰিছোঁ যাতে মোৰ ল'ৰাটো অলপ সহায় কৰি দিয়ে আৰু। 19 বছৰীয়া ত্ৰিনয়নৰ পৰিয়ালটো এতিয়া অসহায় হৈ পৰিছে। আপোনাৰ কিঞ্চিত সহায়ে নতুন জীৱন দান কৰিব মেধাৱী ছাত্ৰজনক। কেমেৰাত চামলৰ সৈতে ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট, নেশ্যনেল।